শৰীৰৰ এই দুই অংশত বিষ হলে হ'ব পাৰে আপোনাৰ লিভাৰ কেঞ্চাৰ। লিভাৰ কেঞ্চাৰ হলে শৰীৰত দেখা দিয়ে এই 10টা লক্ষণে। যকৃতৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত শৰীৰত বহুতো লক্ষণ দেখা যায়। ইয়াৰে বহুতো অতি সাধাৰণ যেন লাগে। বিকৃত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে ভাৰতত যকৃতৰ কৰ্কট ৰোগৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যকৃতৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰি আপুনি ইয়াৰ চিকিৎসা লাভ কৰিব পাৰে। যকৃতৰ কৰ্কট ৰোগৰ 10টা প্ৰাৰম্ভিক লক্ষণ। পেটৰ সোঁফালে বিষ অনুভৱ হোৱা। পেটৰ সোঁফালে বিষ অনুভৱ হোৱাটো যকৃতৰ কৰ্কট ৰোগৰ এটা সাধাৰণ লক্ষণ। কেতিয়াবা পেটৰ তলৰ অংশতো বিষ অনুভৱ কৰিব পাৰি। যকৃতৰ স্তৰত অৰ্থাৎ গ্লিচনিয়ান কেপচুলাত টানিলে আপুনি এই বিষ অনুভৱ কৰে। লিভাৰৰ টিউমাৰ বৃদ্ধি হোৱাৰ বাবে এই ষ্ট্ৰেচিং হয়। বহু সময়ত মানুহে ইয়াক গেছৰ বিষ বুলি ভুল কৰে, কিন্তু ইয়াৰ গুৰুত্ব বুজাটো অতি গুৰুত্বপূৰ্ণ। মহিলাৰ ক্ষেত্ৰত এই বিষ ব্ৰা লাইনৰ কাষেৰে পিঠিৰ সোঁফাললৈকে বিয়পি পৰে। পেটত বলৰ দৰে আকৃতি হোৱা। লিভাৰ টিউমাৰ বা লিভাৰ কেঞ্চাৰৰ সময়ত পেটত এটা গোটা অনুভৱ কৰিব পাৰে। বিশেষকৈ পেটৰ সোঁফালে এই অনুভৱ কৰিব পাৰে। কেতিয়াবা পেটত তৰল পদাৰ্থৰ উপস্থিতিও অনুভৱ কৰে। ইয়াক মেদবহুলতা বুলি গণ্য কৰা উচিত নহয়। কোনো পৰিৱৰ্তন হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সোঁকান্ধত বিষ। যদি আপোনাৰ সোঁকান্ধত বিষ হয় তেন্তে আপুনি সাৱধান হ'ব লাগে। এইটো লিভাৰ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। আচলতে টিউমাৰৰ বাবে ডায়াফ্ৰামত চাপ থাকে, যাৰ বাবে এই বিষ অনুভৱ হয়। বহু সময়ত মানুহে ইয়াক স্বাভাৱিক বিষ বুলি গণ্য কৰে যদিও ইয়াৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। জণ্ডিছ এটা ডাঙৰ লক্ষণ। ছাল আৰু চকু হালধীয়া হ'লে জণ্ডিছ হয়। ইয়াৰ দ্বাৰা যকৃতৰ কাম সঠিকভাৱে কাম নকৰাৰ লক্ষণ দেখা যায়। কেতিয়াবা প্ৰস্ৰাৱ অতি গাঢ় হালধীয়া বা কলা ৰঙৰ হয় আৰু ইয়াত তেজো থাকে। বিলিৰুবিনৰ পৰিমাণ বেছি হোৱাৰ বাবে এনে হয়। এই সকলোবোৰ লিভাৰ কেঞ্চাৰ বা টিউমাৰৰ লক্ষণ। খজুৱতিৰ সমস্যাৰ প্ৰতি মনোযোগ দিব। খজুৱতিও যকৃতৰ কৰ্কট ৰোগৰ অন্যতম লক্ষণ। পিত্তনলীত বন্ধ হৈ পৰাৰ বাবে যকৃতৰ দ্বাৰা উৎপন্ন হোৱা পিত্ত এচিড ৰক্ত সঞ্চালনলৈ বিয়পি পৰে, যাৰ বাবে খজুৱতি আৰম্ভ হয়। হঠাৎ ওজন কমি যোৱা। যদি কোনো কষ্ট নকৰাকৈ হঠাতে আপোনাৰ ওজন কমি আহিছে তেন্তে আপুনি ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। যকৃতৰ কৰ্কট ৰোগৰ বাবে এনে হ'ব পাৰে। টিউমাৰ কোষে এনজাইম উৎপন্ন কৰে, যাৰ ফলত ভোক কমি যায়। বহু সময়ত খাদ্যৰ সোৱাদ নাথাকে আৰু দুৰ্বলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। পেট ফুলাৰ লগে লগে বমি তীব্ৰ হয়। যকৃতৰ টিউমাৰ ডাঙৰ হ'লে পেটৰ চাৰিওফালে থকা অংগবোৰত চাপ পৰে। যদি কেঞ্চাৰ বাউলুবত থাকে তেন্তে ফুলাৰ লগতে বমি বমি আৰু বদহজম হ'ব পাৰে। উশাহ নিশাহ লোৱাত অসুবিধা। কেতিয়াবা লিভাৰ কেঞ্চাৰৰ ফলত উশাহ নিশাহ লোৱাত অসুবিধা হয়। ডায়াফ্ৰামত কাৰ্যকলাপত ব্যাঘাত জন্মাৰ বাবে এনে হয়। যকৃতৰ সোঁফালে কেঞ্চাৰ হ'লে হাঁওফাঁওৰ চাৰিওফালে তৰল পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰে, যাৰ বাবে উশাহ নিশাহ লোৱাত অসুবিধা হয়। অতি ভাগৰুৱা হোৱা। লিভাৰ কেঞ্চাৰ হ'লে আপুনি অতি ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে আপোনাৰ ওজনো দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে। ঠাণ্ডা লাগি জ্বৰ হোৱা। যকৃতৰ কৰ্কট ৰোগৰ বাবে শৰীৰৰ পিত্তৰ ভাৰসাম্য বিঘ্নিত হয়। কেতিয়াবা পিত্তৰ সোঁত বন্ধ হৈ যায়। এনে পৰিস্থিতিত কলেঞ্জাইটিছ নামৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনাও বাঢ়ে। এই কাৰণতে ঠাণ্ডা হোৱাৰ লগতে উচ্চ জ্বৰৰ সম্ভাৱনা বাঢ়ি যায়। এই ভিডিঅ'টোত দেখুওৱা তথ্যসমূহ কেৱল তথ্যৰ উদ্দেশ্যৰেহে দেখুওৱা হৈছে। যিকোনো ৰোগ বা নিৰ্দিষ্ট স্বাস্থ্যজনিত অৱস্থাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক। নিউজ ডেস্ক ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ।